সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ উইথ ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল লিখি গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ হয় খুবেই এটা চৰ্চিত বিষয় যিহেতু যোৱা 5 বছৰতো বহু শিক্ষক পদৰ নিযুক্তি অসম চৰকাৰে কৰি গ'ল আৰু বৰ্তমান আহিবলগীয়া 2 লাখ ভেকেঞ্চি 2 লাখ চাকৰিটো আধা সংখ্যক শিক্ষককে নিযুক্তি দিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি ঘোষণা কৰি ৰাখিছে গতিকে এই শিক্ষক পদৰ নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ বৰ্তমান স্থিতি কেনেকুৱা ধৰণৰ কেতিয়ালৈকে নতুনকৈ বিজ্ঞাপন তেওঁলোকে মুকলি কৰিব এই বছৰতে বিজ্ঞাপন মুকলি হ'ব নে নাই এই সম্পৰ্কে আজি এই ভিডিঅ'টোত আলোচনা কৰিম 2027 চনৰ মাৰ্চ মাহলৈকে বহুতে কৈ আছে যে ভেকেঞ্চিসমূহ নাহিব বিজ্ঞাপন নাহিব এনেকুৱা ধৰণৰ ইমান লেট হ'বনে গোটেইখিনি কথা ডিটেইলছত আলোচনা কৰিম এলপি ইউপিৰ কিমান ভেকেঞ্চি আহিব জিটিপিজিটিৰ কিমান ভেকেঞ্চি আহিব এই গোটেইখিনি ডিটেইলছ আমি আপোনালোকৰ সৈতে আজি শ্বেয়াৰ কৰিম আৰু যিসকলে ডিএলএড বিএড এতিয়া পঢ়ি আছে তেওঁলোকে চান্স নাপাব নেকি তো গোটেইখিনি ডিটেইলছ সো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক ঠিক আছে ইয়াৰ আগতে আপোনালোকে হয়তো জানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্বতে নিশ্চিতভাৱে কৈছিলে যে নিৰ্বাচনৰ পূৰ্বে কৈছিলে তেওঁ 2 লাখ চাকৰি এবাৰ প্ৰদান কৰিব আৰু এই 2 লাখ চাকৰিৰ ভিতৰত 75000 শিক্ষক পদৰ নিযুক্তি হ'ব তাৰমানে শিক্ষা বিভাগতে হ'ব তেওঁ কোৱা নাছিলে যে কোনটো শিক্ষা বিভাগৰ কোনটো পৰ্যায়ত হ'ব কিন্তু গোটেই ডি হওক বা ডিএসি হওক ডিৰেক্টৰ অফ দ্য সেকেন্ডাৰী এডুকেশ্যন ডিৰেক্টৰ অফ দ্য এলিমেণ্টাৰী এডুকেশ্যনছ বা কলেজ লেভেল হওক এই গোটেইখিনি টেকনিক্যাল এডুকেশ্যন হওক শিক্ষা জগতখনৰ লগত জড়িত গোটেই শিক্ষকসমূহ মিলাই শিক্ষা বিভাগত তেওঁ 75000 ভেকেঞ্চি আউট কৰিম বুলি তেওঁ ইতিমধ্যে কৈ ৰাখিছে কিন্তু নিৰ্বাচনৰ পাছত হেতুটো তেওঁ যেটো কৈছিলে হেতু কৰিবই এই যেটো 5 বছৰ এই চলিত 5 বছৰ তেওঁ 75000 শিক্ষক নিযুক্তি প্ৰদান কৰিব হেতু আপোনালোক নিসন্দেহে আপোনালোকে ক'ব পাৰে কিন্তু এতিয়া তেওঁ নিৰ্বাচন জিকাৰ পাছত তেওঁলোকে চৰকাৰ গঠন কৰাৰ পাছত তেওঁলোকে আচলতে খুব এটা ততালিকে তেওঁলোকে এখন টাস্ক ফোৰ্স গঠন কৰিছে নতুন নিযুক্তিৰ কাৰণে তো তাৰ কাৰণে বেলেগ বেলেগ ডিপাৰ্টমেন্ট বিলাকক তেওঁলোকে খালি হৈ থকা পদসমূহৰ কথা জানিবলৈ বা সেইখিনি আপডেট কৰিবলৈ আপডেট দিবলৈ তেওঁলোকে জনাইছে আৰু সেই আপডেটসমূহৰ ভিত্তিত বৰ্তমান সময়ত 75000 টোটাল 75000 ভেকেঞ্চি বৰ্তমান সময়ত খালি হৈ আছে বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্টত অসমত বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্টত শিক্ষা জগতত এই গোটেইবিলাক এড কৰি পানি 75000 ভেকেঞ্চি বৰ্তমান আমাৰ অসমত প্ৰয়োজন হৈ আছে বৰ্তমান সময়ত গতিকে সেই 75000 ভেকেঞ্চিৰ কাৰণে প্ৰথম বিজ্ঞাপনটো মুকলি কৰিম বুলি তেওঁলোকে কৈছে গতিকে সেই 75000ৰ 35000 কিন্তু কি হয় শিক্ষক পদৰ কাৰণেই আচলতে ভেকেন্ট হৈ আছে সো গতিকে ইয়াৰ পৰা আমি এটো ক'ব পাৰো যে শিক্ষক পদৰ এই 35000 ভেকেন্সি আগতীয়াকৈ তেওঁলোকে বিজ্ঞাপন মুকলি কৰিব আৰু এতিয়া এই বিজ্ঞাপনখিনি মাৰ্চ মাহৰ 27 তাৰিখ বা মাৰ্চ মাহৰ 31 তাৰিখ 2027ৰ ভিতৰত আহিবনে নে তাৰ আগতে আহিব নে 2026 বৰ্ষতে আহিব নে 27 চনৰ শেষলৈকেহে আহিব গতিকে এই গোটেই ডিটেইলছখিনি আমি আলোচনা কৰিম কাৰণ এই সন্দৰ্ভত আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়ে খুব সুন্দৰভাৱে এটা ক্লেৰিফিকেশ্যন দিছে আমি ক্লেৰিফিকেশ্যনটো অলপমান শুনি লওঁ ঠিক আছে ইতিমধ্যে ক'ত কিমান ভেকেঞ্চি আছে আমাৰ হেতু শিক্ষা হেতু ডাটাৰ পৰা আমি পাইছো কিন্তু আমি এবাৰ বিজ্ঞাপন দিওঁতে আমি প্ৰসপেক্টিভলি দিয়াৰ ব্যৱস্থা কৰিম কাৰণ কেতিয়াবা আমি বছৰটোৰ আৰম্ভণিতে বিজ্ঞাপন দিওঁ আৰু প্ৰসেসটো কমপ্লিট হওঁতে দ্বিতীয়টো বছৰ পাইগে ইন দি মিন টাইম আকৌ বহুত ভেকেঞ্চি সৃষ্টি হয় সেইকাৰণে প্ৰসপেক্টিভ মানে যদি এতিয়া আমাৰ জুন মাহ গতিকে আমি যেটো ভেকেঞ্চি উলিয়াম এটো 31 মাৰ্চ 2027ত কিমান ভেকেঞ্চি হ'ব যাতে আমি স্যাচুৰেশনটো ভেকেঞ্চি স্যাচুৰেশনটো আমি ভালকে এচিভ কৰিব পাৰো তাৰ কাৰণে আমি মাৰ্চ 31 মাৰ্চ 2027ত কিমান পদ খালি হ'ব তাৰ হিচাপ মই উলিয়াব দিছো
কেতিয়াৰ ভিতৰত এনে বিজ্ঞাপন সোনকালে মই মাত্ৰ দুদিন হৈছেহে দায়িত্ব লোৱা গতিকে কিন্তু কাম কাজ আৰম্ভ কৰিছোঁ বুজি পালে তেওঁ একদম স্পষ্টকৈ কৈছে যে এইবাৰ বিজ্ঞাপনসমূহ তেওঁলোকে উলিয়াই দিওঁতে অলপমান চাব কাৰণ এটা বিজ্ঞাপন উলিওৱাৰ পাছত যেতিয়া গোটেই প্ৰচেছ হয় এতিয়া 2023 বৰ্ষতে ওলোৱা LPUPৰ যিটো 5,500 পদৰ যিটো ভেকেঞ্চি আউট হৈছিলে সেই যিটো সেই প্ৰচেছটো হওঁতে প্ৰায় 2-3 বছৰ লাগি গ'ল চ' এইবাৰ ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া বিশেষকৈ শিক্ষা বিভাগৰ কাৰণে তেওঁ এটা কথা লক্ষ্য কৰিছে যে বৰ্তমান সময়ত শিক্ষা বিভাগত 35,000 পোষ্ট ডেফিনেটলি খালী আছে কিন্তু তেওঁ এইটো লক্ষ্য কৰিছে যে এতিয়া 35,000 ভেকেঞ্চিটো তেওঁ এতিয়া খালী আছে বুলি গম পায় ডিৰেক্টলি 35,000 ভেকেঞ্চি তেওঁ যদি ভেকেণ্ট কৰি দিয়ে তো তেতিয়া 2027 বৰ্ষৰ মাৰ্চ মাহলৈকে এইটোতো নিযুক্তি হ'ব নোৱাৰে আজি যদি এডভাৰটাইজমেণ্ট ওলায় এই এডভাৰটাইজমেণ্টটো হয়তো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কিবা কিবি ডিচেম্বৰ নৱেম্বৰ এনেকুৱাত হ'বগৈ তাৰপাছতে মই এইটো এটা সময় এনেই আনুমানিক কৈছোঁ তাৰপাছতে আপোনালোকৰ এপইণ্টমেণ্ট হওঁতে মাৰ্চ মাহ পাবগৈ আৰু সেই মাৰ্চ মাহত আকৌ এইখিনি ৰিটায়াৰ্ড হ'ব সেই মাৰ্চ মাহৰ ভিতৰত আজিৰ পৰা মাৰ্চ মাহৰ ভিতৰত গতিকে সেই পষ্টখিনি আকৌ ভেকেণ্ট হ'ব আকৌ সেই ভেকেণ্টখিনি আকৌ তেওঁলোকে উলিয়াব লাগিব গতিকে সেই গোটেইখিনি একেলগে সেই মাৰ্চ মাহলৈকে এটা প্ৰি প্লেনিং কৰি পানি এটা মাৰ্চ মাহলৈকে কিমানখিনি পদ খালী আছে সেই গোটেইখিনি একেলগে উলিয়াই পানি এটা সৰহ সংখ্যক পদ তেওঁলোকে দিব বিচাৰিছে তাৰমানে আপোনালোকে ইয়াৰ পৰা এইটোৱে বুজিব পাৰে যে 2026 বৰ্ষতে তেওঁলোকে এখন বিজ্ঞাপন মুকলি কৰিব সেইটো কথা তেওঁ স্পষ্টকৈ নকলেও গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে কোনো ধৰণৰ বিজ্ঞাপন হয়তো নাহিব 2026 বৰ্ষত কিন্তু LPUPৰ কাৰণে এখন বিজ্ঞাপন তেওঁলোকে মুকলি কৰিব আৰু সেই LPUPৰ যিখন বিজ্ঞাপন সেই বিজ্ঞাপনখনত কিন্তু এইবাৰ পোষ্টৰ সংখ্যা পূৰ্বতকৈ ভালে সংখ্যক থাকিব কাৰণ যোৱাবাৰ 4,500 আৰু 5,500 পদ আছিলে এইবাৰ হয়তো আপোনালোকৰ কাৰণে প্ৰায় 10,000 ভেকেঞ্চি থাকিব বা 10,000তকৈ ওপৰত থাকিব টোটেল 13,000তকৈ বেছি নাযায় 13,000ৰ ভিতৰতে থাকিব তো 10,000ৰ ওচৰা-ওচৰিত ভেকেঞ্চি আপোনালোকৰ কাৰণে এবাৰ মুকলি হ'ব গতিকে কাৰোবাৰ যদি চিটেট বা টেটত কম মাৰ্কছ আছিলে তো তেওঁলোকৰ চিন্তা কৰিবলগীয়া নাই এবাৰ যিহেতু ভেকেঞ্চিবিলাক অকণমান বেছিকৈ আহিব গতিকে আপোনালোকৰ চিলেকশ্যনছটো নিশ্চিত হ'ব ঠিক আছে তো এতিয়া সেইখিনি কথাৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছে ইয়াৰ মানে এইটো নহয় যে 2027 চনৰ পিছত আকৌ ভেকেঞ্চি নাহিব তাৰ পাছত আৰু ভেকেঞ্চি আহিব কাৰণ সেই 27 চনৰ পাছত যেতিয়া যিখিনি খালী হ'ব তো তেওঁলোকে পূৰ্বতে প্ৰি প্লেনিং কৰি পুনৰ তেনেধৰণে ভেকেণ্ট পোষ্টসমূহত নিযুক্তি প্ৰদান কৰিবলৈ চেষ্টা কৰিব গতিকে এইখিনি কথাই স্পষ্টকৈ কৈছে বাকী থাকিলে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ সব গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ ক্ষেত্ৰত অসম গভৰ্ণমেণ্টে অসম টেট পাতিবলগীয়া হয় TCR পাতিবলগীয়া হয় আৰু অসম গভৰ্ণমেণ্টে এটা পৰীক্ষা পাতিবলৈ যথেষ্ট প্লেনিঙৰ প্ৰয়োজন হয় সাধাৰণতে এতিয়া আপোনালোকে যদি চাবলৈ যায় যোৱা 5 বছৰত ADR দৰে এটা ডাঙৰ পৰীক্ষা অসম গভৰ্ণমেণ্টে কণ্ডাক্ট কৰিছে আৰু সেই ADR দৰে ডাঙৰ পৰীক্ষাটো মাত্ৰ দুবাৰ হৈছে যোৱা 5 বছৰত হয়নে 2020 চনত যদি আমি ধৰোঁ তেওঁলোকে যদি চৰকাৰ গঠন কৰিছিলে তো তেতিয়াহ'লে আপোনালোকে চাই লওক 2022 চনত ADR 1.0 হৈছিলে ছেপ্টেম্বৰ অক্টোবৰ মাহত গতিকে প্ৰায় 2-3 বছৰ এটা সময় তেওঁলোকে লৈছিলে ঠিক একেধৰণে এতিয়াও তেওঁলোকে যদি সেই TCRটো পাতিবলৈ যায় TCR এতিয়া ৰিচেণ্ট 2025 বৰ্ষত পাতি গৈছে হয়নে নহয় আৰু TCR 2025 বৰ্ষত পাতি বেলি 2026 বৰ্ষত এপইণ্টমেণ্ট দি গৈছে গতিকে ইমান লৰালৰি হয়তো তেওঁলোকে কৰিব নোৱাৰিব কাৰণ বিভিন্ন ধৰণৰ কথা থাকে ইকনমিক কণ্ডিশ্যনছ থাকে বা বহুত কথা থাকে গতিকে বহুতখিনি ছেটিংছ কৰিবলগীয়া থাকে গতিকে সেই আৰু যিটো GT-PGTৰ ক্ষেত্ৰত যোৱাবাৰ 10,000 পোষ্ট ওলাইছিলে 2025 বৰ্ষত যিটো হৈ গৈছে গতিকে এইবাৰো ভালে সংখ্যক পদ ওলাব যিহেতু বহুত খালী হৈ আছে পদ গতিকে সেই GT-PGTৰ যিটো ভেকেঞ্চি সেই ভেকেঞ্চিটোৰ ক্ষেত্ৰত আপোনালোকৰ 2025 বৰ্ষত 9,000 ভেকেঞ্চিত মাত্ৰ 39,000 কেণ্ডিডেটে এপ্লাই কৰিছিলে আৰু সেই 39,000 কেণ্ডিডেটৰ বহু সংখ্যক কেণ্ডিডেট এনেকুৱা কেণ্ডিডেট আছিলে যিখিনি কেণ্ডিডেটে নেকি পাৰ্চুইং আছিলে BEd DElEd পাৰ্চুইং আছিলে তেওঁলোকে কমপ্লিট কৰা নাছিলে গতিকে সেই 9,000 সামথিং ভেকেঞ্চিৰ ভালে সংখ্যক পদ খালী হৈ থাকিলে আৰু কাট অফৰ ক্ষেত্ৰত দেখিছে
কিমান তললৈকে কাট অফ নামি আহিছিলে বিশেষকৈ মেথমেটিক্সৰ দৰে ছাবজেক্টসমূহত যিটো বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে সেই তেনেধৰণৰ শিক্ষক নিযুক্তি দিয়াতকৈ তেওঁলোকে হয়তো অলপমান অপেক্ষা কৰিব যিহেতু সেই তেতিয়াৰ পাছত দুটা বেটছ অলৰেডি ওলাই গৈছে DLED বা BEdৰ গতিকে ইয়াৰ পাছত আৰু দুটা বেটছ তেওঁলোকে ওলোৱালৈকে হয়তো অপেক্ষা কৰিব তাৰমানে 2027 বৰ্ষত এটা বেটছ ওলাব আৰু 2028 বৰ্ষত এটা বেটছ ওলাব আৰু 28 চনত খুব সম্ভাৱনা আছে যে TCR আপোনালোকৰ কাৰণে এডভাৰটাইজমেণ্টছ মে' জুন মাহত দিব আৰু আগষ্ট ছেপ্টেম্বৰ মাহত আপোনালোকৰ TCR কণ্ডাক্ট কৰিব অসম গভৰ্ণমেণ্টে আৰু TCR কণ্ডাক্ট কৰাৰ পাছতে খুব সুন্দৰভাৱে 28 চনতে আপোনালোকৰ হয়তো ৰিজাল্টসমূহ পাব্লিছ কৰিব আৰু 29 চনৰ প্ৰথম ভাগতে আপোনালোকৰ TCRৰ ভেকেঞ্চিসমূহ ফিল আপ কৰা হ'ব তো এই ধৰণৰ এটা মাইণ্ড মেপ তেওঁলোকৰ থাকে এইটো মই একেবাৰে কনফাৰ্মেশ্যনছ কোৱা নাই কিন্তু TCR কণ্ডাক্ট কৰাটো ইমান সহজ নহ'ব ইমান সোনকালে কাৰণ যোৱা 5 বছৰত TCRটো তেনেধৰণে কণ্ডাক্ট হোৱাই নাছিলে 2022 বৰ্ষত গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰ এপইণ্ট কৰিছিলে আৰু তাৰ পাছত 2025 বৰ্ষত এপইণ্ট কৰিছে দুবাৰেতো কৰিছে গতিকে এই ক্ষেত্ৰত এই 5 বছৰতো সেই দুবাৰেই হয়তো হ'ব কাৰণ 3-4 বাৰ এই ধৰণে TCR কণ্ডাক্ট তেওঁলোকে কৰিব নোৱাৰিব চ' সেইখিনিয়ে আছিলে ভিডিঅ'টোত মই অকণমান থুলমূলকৈ আপোনাক ক'বলৈ বিচাৰিলোঁ কাৰণ বহুতে এইবিলাক কথা সুধি থাকে ইয়াতে চাই লওক অসম শিক্ষা সংবাদ ৰাজ্যত পুনৰ হ'ব শিক্ষক নিযুক্তি সেইটোতো হ'বই সেইটো আমি কৈছোঁৱেই গতিকে এই বৰ্ষতে হয়তো 2026 বৰ্ষৰ শেষৰ ফালে এইকেইদিনতে নাহে শেষৰ ফালে LPUP এটা বিজ্ঞাপন তেওঁলোকে মুকলি কৰিব আৰু ভালে সংখ্যক পোষ্ট থাকিব গতিকে চিন্তা কৰিব নালাগে 2027 বছৰ 31 মাৰ্চলৈকে অপেক্ষা কৰিব নালাগে যিসকল DLED প্ৰাৰ্থী আছিলে কিন্তু GT-PGTৰ ক্ষেত্ৰত মই 2026 বৰ্ষতো একেবাৰে নাহে বুলিয়ে কৈ দিছোঁ এডভাৰটাইজমেণ্ট আৰু 2027 বৰ্ষতো মই ইমান চান্সেছ দেখা নাই GT-PGTৰ ক্ষেত্ৰত ইমান জলদি কামবিলাক কৰিব পৰা হয়তো নহ'ব গতিকে 2028 বৰ্ষত আপোনালোকে GT-PGTৰ কাৰণে আশা কৰিব পাৰে 2028 বৰ্ষৰ ধৰি লওক আপোনালোকে মে' জুন মাহত আপোনালোকৰ কাৰণে এডভাৰটাইজমেণ্ট মুকলি কৰিব আৰু তাৰ পাছতে আপোনালোকে আগষ্ট ছেপ্টেম্বৰ মাহত এক্সামটোত এপিয়াৰ হ'ব পাৰিব ইয়াৰ পাছতে ADR কথাও আছে ADR কথাও পাতিম ADR কিন্তু 2027 বৰ্ষত হয়তো কণ্ডাক্ট হৈ যাব শেষৰ ফালে চ' সিমানখিনি আছিলে ভিডিঅ'টোত আৰু ভিডিঅ'টো যদি অকণমান ইনফৰ্মেটিভ লাগিলে তেতিয়াহ'লে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনাক নটিফাই হৈ থাকিব পাৰে থেংক ইউ ছ' মাছ চি দ্য নেক্সট ভিডিঅ'